ব্যস্ততাৰ জীৱন সংগ্ৰামৰ মাজতে অলপমান নিজৰ বাবে সময় উলিওৱা অত্যন্ত জৰুৰী। সেইবাবে মাক অলপমান ফুৰাই আনো বুলি ভাবিলোঁ ডিম্পী আৰু মই মৰঙীৰ নৈ কিনাৰৰ ওচৰত থকা এখন ৰিজৰ্টলৈ। পিছে ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ এখন বাঁহৰ দলঙৰে যাব লাগে। সেইটোহে মায়ে অলপমান দিগদাৰি পালে। কিন্তু তাত কটোৱা সময়খিনি বৰ ভাল লাগিল। চহৰৰ হুলস্থুলৰ পৰা আঁতৰি অলপমান সময় প্ৰকৃতিৰ লগত কটাই মনটোও বৰ ভাল লাগিল। ক'ৰবালৈ গ'লে জেগাটুকুৰা যদি চফা হয় সেইটো বৰ ভাল লাগে। জেগাটুকুৰা বিৰাট চফা। ইনফেক্ট ডাইনিং এৰিয়াটোত যেতিয়া সোমাই গ'লোঁ, গৈ পেলাই ভাল লাগিলে। চাৰিওফালে ইমান ধুনীয়া ধুনীয়া ফুলেৰে ভৰা আৰু খুব চফা। আৰু ৰিজৰ্টখনৰ ষ্টাফৰ বিহেভিয়াৰটোও বৰ ভাল, সেইটো খুব ভাল লাগিল। চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি তাতে ৰেষ্টুৰেণ্টত সোমাই পেলাই আমি চাহ আৰু চিকেন পকোৰা অৰ্ডাৰ কৰিলোঁ। খুব টেষ্টি বনাইছিলে। বিৰাট ভাল লাগিলে সময়খিনি কটাই। ধুনীয়া স্মৃতি লৈ পেলাই আমি ঘৰলৈ উভতিলোঁ।